ছাৰ বাইদেউসকল, চলিত মে' মাহৰ পেঞ্চনৰ টকাকেইটা, ফেমিলি পেঞ্চনৰ টকাকেইটা, দৰমহাৰ টকাকেইটা পোৱাতে পলম হ'ব। আৰু কিয় পলম হ'ব সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। ছাৰ বাইদেউসকল, আপোনালোকে পোনে পোনে এয়া চাব, মে' মাহৰ যিটো কেলেণ্ডাৰ, এয়া চাবলৈ যত্ন কৰিব। এয়া চাব, এয়া শনিবাৰৰ দিনাখন 23 তাৰিখ, এইদিনাখন বেংক বন্ধ, কিয়নো 23 তাৰিখে আপোনাৰ ফৰ্থ ছেটাৰডে পৰিছে। আৰু যদিহে আপোনাৰ শনিবাৰৰ দিনাখন ফৰ্থ ছেটাৰডে নপৰিলেহেঁতেন, তেনেহ'লে পেঞ্চনাৰসকলৰ লগতে ফেমিলি পেঞ্চনাৰসকলে পাবলগীয়া যি পেঞ্চন আৰু ফেমিলি পেঞ্চনৰ টকাখিনি তেওঁলোকে শনিবাৰৰ দিনাখন ৰেডি কৰি ৰাখিলে হয়, আৰু তেনে ক্ষেত্ৰত আপোনালোকে সোমবাৰৰ দিনাখন পেঞ্চনৰ টকাকেইটা লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। যিহেতু শনিবাৰৰ দিনাখন বেংক বন্ধ থাকিব ফৰ্থ ছেটাৰডেৰ কাৰণে, তেনে ক্ষেত্ৰত 24 তাৰিখে আপোনালোকৰ কাৰণে ৰবিবাৰ পৰিছে। তেনে ক্ষেত্ৰত যি 25 তাৰিখে সোমবাৰ পৰিব, তেনে ক্ষেত্ৰত 25 তাৰিখে আহি যদিহে বেংকত প্ৰচুৰ তেওঁলোকৰ আন আন কামৰ যথেষ্ট ভিৰ থাকে, তেনেহ'লে আপোনালোকে 26 তাৰিখৰ পৰা আপোনালোকৰ পেঞ্চনৰ টকাকেইটা, আনহাতে ফেমিলি পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আনহাতে কোনো জিলাত বেংকৰ কামৰ প্ৰতি লক্ষ্য ৰাখিও আপোনালোকে 25 তাৰিখৰ পৰাই আপোনালোকে পেঞ্চন পাবলৈ সক্ষম হ'ব, যদিও মেক্সিমাম জিলাত আপোনালোকে 26 তাৰিখৰ পৰাহে আপোনালোকে পেঞ্চন আৰু ফেমিলি পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আনহাতে যি ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলেও তেওঁলোকে সোমবাৰ 1 জুনৰ পৰাই আপোনালোকৰ একাউণ্টত আপোনালোকৰ টকাসমূহ সোমাবলৈ ধৰিব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।